ইয়াত সমবেত হৈছোঁ। এই উদ্দেশ্যে আমি আমন্ত্ৰণ কৰি আনিছোঁ সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক মহোদয় ডাঙৰীয়া, তেখেতক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। এই ৰাস্তাটো আমি NRL CSR শিতানত নিৰ্মাণ কৰি দিয়াম। ৰাস্তাটো ব্যৱহাৰ ব্লক দি নিৰ্মাণ কৰা হ'ব। ৰাস্তাটো নিৰ্মাণ কৰোঁতে মই ৰাইজৰ সহায় সহযোগিতাৰ যোগেদি কামনা কৰিম। ৰাস্তাটো এইখিনিৰ পৰা আৰম্ভ কৰি পেলাই আমাৰ ৰজাপুখুৰীলৈকে আমি শেষ কৰি দিয়াম, ব্যৱহাৰ কৰি দিম। আমি এটা কথা সকলোৱে জানো যে সৰুপথাৰ সমষ্টিত 2020 চনলৈকে ৰাস্তাৰ ওচৰত ৰোড ব্লেকটৰ নিচিনা কাৰ্যসূচীটো আমি সন্মুখীন হ'বলগীয়া হৈছিলোঁ। কিন্তু এতিয়া সৰুপথাৰত সেইটো পৰিৱেশ নাই। আমি সৰহভাগ ৰাস্তাই সৰুপথাৰ এতিয়া বনাই উলিয়াইছোঁ। মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি দিলে আমি 2024-25 বৰ্ষত প্ৰায় প্ৰতিখিনি ৰাস্তাই নিৰ্মাণ কৰি উলিয়ালোঁ। অসম 2.0 আঁচনিৰ অধীনত আমি সৰুপথাৰ নাওজান সোণাগাঁও ৰাস্তাটো নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ড নিৰ্মাণ কৰি দিছোঁ। বিশ্ব বেংকৰ সাহায্য পুঁজিৰ অধীনত আমি ইতিমধ্যে 2খন ব্ৰিজ নিৰ্মাণ কৰি প্ৰায় শেষ কৰিলোঁ আৰু 3খন নতুনকৈ আবণ্টন পাইছোঁ। ঠিক তেনেদৰে আমি PMGSY 4 শিতানতো আমি 35 কিলোমিটাৰ গাঁৱৰ ৰাস্তা আমি আবণ্টন পাইছোঁ। এইখিনিও আমি খুব সোনকালে আৰম্ভ কৰিব পাৰিম। ৰাস্তাৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত ভাঙি দিয়ক। এফাল লৈ থব বোলে। এটা দীৰ্ঘদিনীয়া সমস্যা আছিল, যিটো ৰাস্তা এই গাঁৱৰ মাজেৰে পাৰ হৈ গৈছে আৰু এই ৰাস্তাটো হৈ গ'লে ৰজাপুখুৰীৰ পৰা ইকৰাণীলৈ এটা শ্বৰ্টকাট ৰাস্তাও হয়। এই ৰাস্তাটো জৰাজীৰ্ণ হৈ আছে, গতিকে ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। আজি আমি এই ৰাস্তাটো সুন্দৰকৈ পকীকৰণ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰিলোঁ। আমাৰ বিশেষকৈ দেৱজিৎ থাপা বা তেওঁলোকৰ কেন্দ্ৰ উদ্বোধন আৰু ইকৰাণীৰ পৰা ৰজাপুখুৰীলৈকে এই পথৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা, এই দুইটা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই সভাত উপস্থিত থকা আমাৰ BDO তমসা দাস ডাঙৰীয়ানী, আমাৰ CDPO ডাঙৰীয়া, বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সদস্য প্ৰদীপ চৰকাৰী ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ সভাপতি দিল বাহাদুৰ লিম্বু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা এই পঞ্চায়তৰ সভাপতি কাউন্সিলৰ লগতে দাঁতি কাষৰীয়া পঞ্চায়তৰ বিভিন্ন দায়িত্বত থকা সদস্যসকল, আমাৰ মণ্ডল কমিটিৰ সভাপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত থকা অভিনৱজিৎ ডাঙৰীয়াকে ধৰি অংগনবাদী কৰ্মী বাইদেউ, সহায়িকা বাইদেউ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, সমবেত আইসকল আৰু সুধীবৃন্দ, আজি দিনটো কেইবাটাও উন্নয়নমূলক কামৰ আঁচনি হাতত লৈ আমি সমষ্টিত আহিছোঁ আৰু ইয়াৰ ভিতৰত
এই গাঁওখনৰ দুটা কাৰ্যসূচী আজি আমাৰ হাতত আছিল। আমি শিশুসকলৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি মডেল যি অংগনবাড়ী কেন্দ্ৰ, সেই অংগনবাড়ী কেন্দ্ৰ সুন্দৰকৈ নিৰ্মাণ কৰি আজি উপহাৰ দিব বিচাৰিছোঁ, যাতে এটা ধুনীয়া অংগনবাড়ী কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনৰ প্ৰথম অনানুষ্ঠানিক যি শিক্ষা, সেই শিক্ষা লাভ কৰিব পাৰে। জাতগাঁও ইকৰাণী অংগনবাড়ী কেন্দ্ৰ ইনগ্ৰেশ্যন কৰিলে এই বিষয়ে আজি আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে, প্ৰায় 6-7টা কাৰ্যসূচী, আৰু প্ৰতিটো কাৰ্যসূচী উন্নয়নমূলক আঁচনিৰ কাৰ্যসূচী। আমি দুটা কমিউনিটি হলৰ আধাৰশিলা কৰি আহিলোঁ। ৰাজগাঁৱৰ মাজেদি যোৱা ৰজাপুখুৰীলৈকে এই পথছোৱা পকীকৰণৰ কাৰণে আধাৰশিলা কৰিলোঁ আৰু এই মডেল অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰিলোঁ। ইয়াৰ পাছতো এটা কমিউনিটি হল আমি আধাৰশিলা কৰিম আৰু প্ৰায় 40 নামঘৰ এই আশে পাশে তেওঁলোকক আমি নিৰ্মাণৰ বাবে অসম দৰ্শনৰ অধীনত 3 লাখ টকা দিম। গতিকে এই সকলোবিলাক সম্ভৱ হৈছে যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতা আৰু পাৰদৰ্শিতাৰ বাবে। তেখেতৰ নেতৃত্বত সমগ্ৰ অসম যেনেদৰে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, সেই ধাৰাত আমি সৰুপথাৰবাসীও সমানে বা অধিকভাৱেহে আগবাঢ়ি গৈছোঁ। আজি সৰুপথাৰ সকলো ফালৰ পৰা অসমত জিলিকি উঠিছে। মই আশা কৰিম প্ৰতিখন গাঁৱেই সুন্দৰ হ'ব, প্ৰতিটো চুবুৰী সুন্দৰ হ'ব আৰু হোৱাৰ প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিম।